নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওঁকাজিৰ বাতৰি যোৰহাটত অনুষ্ঠিত হ'ব মিক্সড মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতা নিউজৰ এক ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হ'ব মিক্সড মাৰ্চিয়েল আৰ্ট প্ৰতিযোগিতা উল্লেখযোগ্য যে ড্ৰাগছমুক্ত অসম গঢ়াৰ লক্ষ্য লৈ আয়োজিত হৈছে MMA প্ৰতিযোগিতাখনি নমস্কাৰ সংবাদমেলৰ সাংবাদিক বন্ধুসকল আজি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোকে সংবাদত উপস্থিত হৈছেহি তাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি জনাবৰ বাবে সুখী হৈছোঁ আহিবলগীয়া 1-2 ডিচেম্বৰ অহাকালি কাইলৈ আৰু পৰহিলৈ যিখন খেল অনুষ্ঠিত কৰা হৈছে মিক্স মাৰ্চিয়েল আৰ্ট যিখন সমৰ মিশ্ৰিত কলা বুলি আমি জানো সেইখন যোৰহাটত পোনপ্ৰথমবাৰৰ বাবে হ'বলৈ গৈছে ইয়াত এখন পাতিছোঁ আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত য'ত অসমৰ বহু বিভিন্ন ৰাজ্যৰ পৰা আপোনাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এটা ইয়াতে মই কথা সন্নিৱিষ্ট কৰিব খুজিছোঁ ৱেষ্ট বেংগলৰ কিছুমান খেলুৱৈ আছে যিসকলে আমাৰ লগতে জড়িত হৈছে এই খেলখনত আৰু এই খেলখন পতা হৈছে আপোনাৰ এটা প্ৰধান উদ্দেশ্য লৈ আমাৰ এখন ড্ৰাগছমুক্ত আৰু নিচামুক্ত এখন অসম গঢ়াৰ উদ্দেশ্যত য'ত নেকি আমি প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী খেলুৱৈসকলক আমি আহ্বান জনাইছোঁ এই খেলখন উপভোগ কৰক আপোনালোকৰ জৰিয়তে যাতে আমি শাৰীৰিকভাৱে সক্ষম হৈ প্ৰত্যেকখন খেল উপভোগ কৰাৰ লগতে আমি খেলিবলৈ সকলোকে আহ্বান জনাইছোঁ 1 ডিচেম্বৰ দেওবাৰৰ পৰা যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত খেলখন অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে আৰু আমি ক্ষমা প্ৰাৰ্থী যিহেতু এখন সংবাদমেল বিজয়তে দিবলৈ বিজয়তে অহাৰ কথা আছিলে তেখেতে বিশেষ এখন মিটিঙৰ কাৰণে আহিব নোৱাৰা হ'ল বক্সিং থাকিব য'ত নেকি আমাৰ খেলুৱৈসকলে গাৰ্ড পিন্ধি খেলিব আৰু যিখন 2 তাৰিখৰ যিখন খেল আছে আপোনাৰ সমৰ মিশ্ৰিত ক'লে MMA যিখন কেছ ফাইট আপোনালোকে UFC হয়তো উপভোগ কৰিছে এইখন পোনপ্ৰথমবাৰৰ বাবে যোৰহাটত আমি আয়োজন কৰিছোঁ তাত আপোনাৰ ফুল কণ্টেক্ট এখন খেল হ'ব প্ৰফেচনেল ফাইটৰ খেল হ'ব যিহেতু এইটো আপোনাৰ মিক্স মাৰ্চিয়েল আৰ্টটো যথেষ্ট মানে ইনজুৰি হোৱাৰ চান্সেছ হয় আপোনালোকে মানে চিকিৎসাৰ ক্ষেত্ৰত আমি অলৰেডি আবেদন জনাইছোঁ আমাৰ মানে স্বাস্থ্য বিভাগক তাৰ পৰা ডক্টৰ আৰু এম্বুলেঞ্চ আমি ইয়াতে প্ৰভাইড কৰিছোঁ তেখেতসকলে আৰু ইয়াতে ৰেফাৰী যিহেতু বাহিৰৰ পৰা আহিছে সকলোখিনি ৰেফাৰী জাজ আমি বাহিৰৰ পৰা আহিছে বিশেষকৈ দিল্লীৰ পৰা আহিছে দিল্লী এছ'চিয়েশ্যনৰ পৰা আহিছে আৰু তেওঁলোক মানে পাৰ্গত হয় এই বিষয়ত যাতে কম ইনজুৰি হৈ পেলাই খুব কম মানে দুখ নোপোৱাকৈ খেলখন অনুষ্ঠিত কৰিবলৈ আমি চেষ্টা চলাইছোঁ প্ৰতিযোগীসকল নৰ্থ ইষ্ট লেভেলৰ হয় প্ৰতিযোগী আপোনাৰ 200ৰো অধিক হ'ব মিক্স মাৰ্চিয়েল আপোনাৰ কি হয় এতিয়া ধৰক আপোনালোকে টাইকোৱাণ্ডো বুলি কয় য'ত নেকি অকল লেগৰ সহায়ত আপুনি অপনেণ্টক এটেক কৰিব পাৰে বক্সিঙত অকল বক্সিং ইউজ কৰে কিক বক্সিং ইউজ কৰে মিশ্ৰিত সমকলাত আপুনি গোটেইখিনি ইউজ কৰিব পাৰে আপুনি কিক বক্সিঙৰ লগতে গ্ৰাউণ্ড গেম খেলিব পাৰে নি এলব' এটেকো কৰিব পাৰে আপোনালোকে মানে অল ষ্টাইলছ অফ মাৰ্চিয়েল আৰ্ট টু মিক্স মাৰ্চিয়েল আৰ্ট তাত সকলোখিনি মানে সমৰকলা জোখোন সোমাই থাকে খেলখন হ'ব আপোনাৰ JB ইনডোৰ ষ্টেডিয়ামত JB কলেজৰ ইনডোৰ ষ্টেডিয়ামত যোৰহাটৰ বাহিৰৰ পৰা আহিছে কালি আপোনাৰ সন্ধিয়াবেলা মিজোৰাম শ্বিলং মণিপুৰ আদি খেলুৱৈসকল অলৰেডি আপোনাৰ উপস্থিত হ'লগৈ ৰেজিষ্ট্ৰেশ্যন আপোনাৰ অলৰেডি আপোনাৰ 180+ হৈ গৈছে বৰ্তমান এতিয়াও প্লেয়াৰ ৰেজিষ্ট্ৰেশ্যন কৰি আছে থকা খোৱা আমাৰ যিখিনি হোটেল আছে আমাৰ ACC সমীপত তো তেওঁলোকৰ হোটেলতে আমি তেওঁলোকক এৰেঞ্জ কৰাই দিছোঁ কিছুমান আমাৰ ফালৰ পৰা বুক কৰাই দিছোঁ তেওঁলোকে নিজৰ ফালৰ পৰা কৰি দিছোঁ জইনিং ফিজটো কিমান আৰু প্ৰাইচটো কেনেকুৱা জইনিং ফিজ হৈছে আপোনাৰ 1500 টকা আৰু ফাৰ্ষ্ট প্ৰাইজ হৈছে আপোনাৰ 10,000 টকা আৰু যিজন ছেকেণ্ড হ'ব তেখেতে 5,000 টকা দিয়া হৈছে ইয়াত 7টা ট্ৰফি দিয়া হৈছে বেষ্ট ফাইটাৰ বেষ্ট নকআউট ফাইটাৰ বেষ্ট ছাবমিশ্যন ফাইটাৰ আৰু আপোনাৰ এমেচিয়ৰ কিক বক্সিঙতো বেষ্ট ফাইটাৰ যিখিনি দিয়া হৈছে আৰু এটা বেষ্ট টিমৰ ট্ৰফি আমি আয়োজন কৰিছোঁ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও